কাল দিয়া দিব নাম টকাই মই হম কাল দিয়া কালজিয়া ইমান হপা কাহি উলিয়ালি যে এইবিলাক পুৰণা কাহি আছিল কাষ্টমাইও নাই এইবিলাক মই সলাই খাই থাকো তুমি জানা জানমণি কাল দিয়া দিব নাম টকাই মই টকাই জেঠ মাহত বিহুৱে বন্ধ কৰি দিলে এনেকে গাই নাথাকিবি নাজানো মোক কিবা মনটো আজি বিৰাট ফূৰ্তি লাগি আছে কিয় ভাল লাগিছে নাজানিছো কিবা যেন ভাল খবৰ পাম ভাল খবৰ আহিব তই বৰ ভাল খবৰলে বাট চাব নালাগে কামত ধৰ কামত তই ধৰ তুমি জানা জানমণি কাল দিয়া দিব নাম টকাই মই হম কাল দিয়া এইবিলাক চিকিউৰিটি গাৰ্ড চাকৰি কৰো থাকোতে পিন্ধা ইমান বছৰ হ'ল পাহৰিয়ে থাকিলো নহয় হল নে নাই হল এই দিয়ক আকৌ হৈছে এই ফিটাডাল ললে ক্লিপৰ পেকেট যে যোৱাই মোৰ পকেটত ক'ৰ পৰা সোমালো তোমাৰ পকেটত তুমি নভৰালে কোনে ভৰাব পৰি আনিবলৈ দিছিল তোমাক মানে আপোনাকে বিচাৰিছিল নেপাই মোক দিলে অকলশৰীয়া মানুহ তাতে মোৰ নিজৰ ভগ্নীৰ দৰে ভাবো আনি দিলো আমাক কিন্তু ভণ্টিয়ে আজিলৈকে এইবিলাক আনিব দিয়া নাছিল চোলাটো দিয়ক আপুনিও আকৌ ককায়েকৰ লায়েকৰ হ'বও লাগিব নাজানো আৰু কি কৰিব ওলাইছে আমাৰ এইজনাই চাই থাকোতে হঠাৎ সাধুবোৰ ডাঙৰ হৈ গ'ল ছাৰ কোনবোৰ সাধু থানাখনৰ কথা কৈছো চকুৰ পচাৰতে হঠাৎ থানাখন ডাঙৰ হৈ গ'ল হয় নাই বাৰু এতিয়াহে ভাল লাগিব পুৰা গপচ একদম একদম গপচ মোৰ এৰিয়াত এইবোৰ নচলিব আহি গলো মই আই এম বেক ডম্বৰু এটাতো কাম কৰিবি তই চেনি আনিবি 1 কেজি মান চাহপাত অলপ আৰু দে মই ডাইৰেক্ট দোকান যাম হাজবাই তুমি তো ধুনীয়া আহিলা ক্লিপৰ পেকেটটো দিলা চাগে ন জানো কি হ'ব ধৰিছে এইবোৰ বৰ ভাল লাগিছে ছাৰ আপুনি যে আকৌ আহি জইন কৰিছে সঁচাই ভাল লাগিছে ছাৰ নলুটো বৰ ভাল লাগিছে ছাৰ
মোৰো ভাল লাগিছে বাকি থানা ঠিকে চলি আছে নহয় একদম টিপটপ ছাৰ হেৰি এলচি দায়িত্বটো মই লৈ আছো বাৰু সেইটো নকলেও হ'ব দে কৈছে কক দে জহাবলে মন গৈছে আৰু হয় নাই বাৰু আচ্ছা বৰুৱা ছাৰ ফাইলখিনি তুমি লৈ আহিবা আৰু চিডি খিনিও মই চাম ঠিক আছে দিয়ক ছাৰ যে আগৰ নিচিনাই হেণ্ডচাম হৈ আছে দেই আচাইছা ৱাও আমাৰ চাইছা মই ইমাত্ৰ খবৰ পালো এই আচাইছা মানে আমাৰ ওখকে বগাটো অ বন্ধু ঐ তই আবেগি কৈছে না ফূৰ্তি লাগিছে মই পাগল হৈছো মই তো কৈছিলো না মই বিহু গাইছো মোৰ মনটো ভাল লাগি আছে কোনোবা আহিব লাগি আছে মই কৈছিলো না অটো মন ভাল লগাবলেহে এচাইচা আহিছে মানে সেইটোৱে কৈ আছো ৰস এতিয়া এচাইছা যে আহিল যে সপোন চাৰবা আছে ক'ত ছাৰক কিন্তু ভাল লাগিছে দেই এইযোৰ ইউনিফৰ্মত সব ঠিকে আছে আছে ছাৰ কিবা প্ৰব্লেম পাইছা নেকি নো প্ৰব্লেম ছাৰ গুড থেংক ইউ ছাৰ বৰ ভাল লাগিছে ছাৰ একেখন থানাতে আকৌ লগ পাই মোৰো ভাল লাগিছে আৰু তাতকৈও বেছি ভাল লাগিছে আপোনাক এই অফিচাৰ ৰূপত দেখি এয়া আচলতে আপোনাৰেই কৃপা মোৰ কৃপা নহয় আপোনাৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফল হয় ছাৰ কিন্তু আপুনি যদি উৎসাহ নিদিলেহেঁতেন মই চাগে কেতিয়াও গ্ৰেজুৱেট হ'ব নোৱাৰিলোহেঁতেন সদায় হাবিলদাৰ হৈ থাকিব লগা হ'লহেঁতেন গতিকে এই পদবীটোৰ মৰ্যাদা ৰাখি নিজৰ কামবোৰ সুকলমে কৰি যাওক জয় হিন্দ জয় হিন্দ ভালে আছে কোনো মাতটো দেখোন মোহন মোহন লগা নাই ভালে আছে একদম ধুনীয়া পিতাৰ এনেকে মানুহ গঠিয়াই বাও আজি হাত উঠাইছে পিতম চাক আহিবলৈ দিয়া মোৰ তাও চাবা থানাত প্ৰীতম ছাৰ আকৌ তোৰ কাৰণেহে থানাত জইন কৰিছে নহয় জানো নহয় পিতম চাই মই যে কালাটোহে নিমিলে মনটো বহুত মিলে জানে গম পাইছো দে এনে বাকী থানাত যে ট্ৰেফিক ডিপাৰ্টমেণ্ট এটা আহিছে গম পাইছে নাই ট্ৰেফিক গমেই নাপাওঁ থানা কোনখন দুনিয়াত আছে এতিয়া মইচোন গমেই নাপাইছো ট্ৰেফিকৰ ইনচাৰ্জ গৈছেহে এতিয়াহে ভাল লাগিব কি কৰিছা লুটুকন নাই ছাৰ এনেই আছো আহিলে আহিলো ঐ প্ৰীতম ছাৰ আহিলে নে তুমি আজিকালি খোজকাঢ়িব নোৱাৰা হলা ন তেল ফাটিছে বাৰু মই ভাবিছিলো মই যোৱাৰ পিছত তোমালোক অলপ হলেও চেঞ্জ হৈছে নাই একেই আছা মই অলপ হৈছো ছাৰ চাওকচোন আজিকালি মনটো বহুত ভাল লাগিছে ভাল লাগিছে মোৰো ভাল লাগিছে
আহি গলো দে